দাদাৰ লগত অকমান স্মৃতি, অকমান আধৰুৱা কাহিনী মোৰ ৰৈ গ'ল। যিহেতুকে কাহিনীটো আৰু কেতিয়াও সম্পূৰ্ণ নহবই, গতিকে সেইকাৰণে আপোনালোকক মনৰ কলিজাৰ ভিতৰতে যিহেতুকে উচপিচাই আছে সেই কথাখিনি আজি পৰ্যন্ত অকমান জনা বুলি ভাবিছো সকলোকে। দাদাই সেন্দুৰীয়ালিত যিটো নতুনকৈ ষ্টুডিঅ' লোৱাৰ কথা, তাৰ ষ্টুডিঅ'টো লোৱাৰ ৩-৪ দিন মান আগৰ কথা হ'ব। দাদাৰ ওচৰলৈ গৈছিলো, বহুত দিনৰ হেঁপাহ আছিল, সপোন আছিল। পূৰ্বে বাতৰি সংক্ৰান্তীয় কথাত বহুবাৰ লগ পাইছিলো, কথাও পাতিছিলো, কিন্তু ব্যক্তিগত কথা কেতিয়াও আলোচনা কৰা নাছিলোৱে। কিন্তু সেইদিনা প্ৰথমবাৰৰ বাবে গৈছিলো হেমন্ত দাৰ লগত, গান এটা লৈ গৈছিলো। মোৰ ইচ্ছা এটা আছিল, দাদাৰ কাৰণে লিখিছিলো। দাদাই কথা পাতিছিল খুব সুন্দৰকৈ। দাদাই কৈছিলে যে ঠিক আছে, ষ্টুডিঅ'টো দেখালে প্ৰথমতে, আৰু দাদাৰ ইমান সপোন আছিল। গোটেই ষ্টুডিঅ'টোত বনাই আছিলে, যিহেতুকে খুব ডেনলাইটৰ গোন্ধ ওলাই আছিলে। তাৰ মাজত আমি কথা পাতিছিলো। দাদাই কৈছিলে যে ইয়াতে এইখিনি বহু, আমি ইয়াত এইটো লগাম, বনাই আছে, বনাব দিছো ইত্যাদি। আৰু সেই সময় সেই কথাকেইটাই মোক বহুত খুন্দিয়াই আছে। মানে ইমান সপোন আছিল মানুহজনৰ, ইমান সপোন লৈ মানুহজন গুচি গ'ল। তাৰ মাজতে মই কৈছিলো, দাদা মই গান এটা লৈ আহিছো আপোনাৰ কাৰণে, বহুত দিনৰ পৰা ভাবি আছিলো, গালে ভাল পাম। দাদাই কৈছিলে ঠিক আছে, হ'ব, ভালে হ'ব, কেৱল ষ্টুডিঅ'ৰ কামখিনি আছে, শেষ কৰি লওঁ, ষ্টুডিঅ' ইনগ্ৰেশ্যন কৰিম, সেইদিনাখন আহিবি বা তাৰ পাছত আহিবি, তাৰ পিছত চাম দে ভালকে, হ'ব দে, এনেকে কৈছিলে। আৰু ময়ো কিমান যে ভাল লাগিছিল মনটো, যে মোৰ গান গাব, মই লিখা গান গাব, জুবিন দাই গাব। একদম পাগলৰ দৰে ভাবিছিলো, ক'ব নোৱাৰাকে ঘৰত আহিছো, ফটো উঠিছিলো, ভাবি থৈ দিছিলো মনত যে যিদিনাখন ডাবিঙৰ ডেট ফাইনেল হ'ব, সেইদিনাখন মই ফটোখন দি কিনে কম, ৰাইজক জনাম যে গুড নিউজ কামিং চুন। ঘূৰি আহি নাপালে নহয়। মই শপত খাইছো, জুবিনদাৰ নামত মই গান নেবেচো। সেই গানৰ নামো মই নকওঁ, কি গান লিখিছিলো। কথাখিনি যিহেতুকে শেষেই হৈ থাকিল আৰম্ভ নহওঁতেই, তো কথাখিনি আৰু কেতিয়াও কাকো কোৱা নহব, জনোৱা নহব, মনৰ মাজতে থাকি যাব। সেইকাৰণে ভাবিলো কৈয়ে দিওঁ, মোৰো এটা আধৰুৱা সপোন আছিল জুবিনদাৰ লগত, ভগৱানৰ লগত। যি হওক, মই ভগৱানৰ অকণমান সান্নিধ্য পালো, সেইখিনিয়ে মোৰ জীৱনত বহুত। মানুহজনে ন্যায় পাওক।